আমাৰ কালাপানী আৰক্ষী চকীত মানে দুটা ফৈদৰ মাজত কাজিয়া হৈছিল। কাজিয়া হোৱাৰ পিছত কালাপানী আৰক্ষী চকীৰ কাষ চপাৰ পিছত কালাপানী আৰক্ষী চকীৰ পৰা আমাক মেডিকেল কৰাৰ কাৰণে আমাৰ কালাপানী হস্পিটেলত পঠাই দিয়াৰ পিছত এইখন ডক্টৰে মানে ডাইৰেক্ট টকাৰ ডিমাণ্ড দিলে যে টকা লাগিব ৩,০০০ টকা। এখেতেতো দুখীয়া মানুহ, এখেতে বহুত ৰিকুৱেষ্ট কৰিলে যে আমি ইমান টকা ক'ৰ পৰা দিম, আমাক অলপ কনচিডাৰ কৰি দিয়ক। জাষ্ট ৫০০ টকাৰ এটা কনচিডাৰ এখেতে বিচাৰিছিল, বহুত কাকুতি মিনতি কৰিছিল। তাৰপিছতো তেখেতক কনচিডাৰ নকৰিলে, পিছে ইয়াৰ পৰা ঘূৰাই দিয়াৰ পিছত এখেতে পাণবাৰীত গৈ ট্ৰিটমেণ্ট হৈ আহিলে আৰু এটা ভৈত ইয়াত থাকি গ'ল। এখেতৰ পৰা ১৬০০ টকা এখেতে মানে সংগ্ৰহ কৰিলে আৰু টকাটো সংগ্ৰহ কৰাৰ পিছতো এখেতৰ ইমান এটিটিউড, ইমান ভাৱ যে এখেতে ডাইৰেক্ট ডিমাণ্ড দি টকা লয়। আমাৰ এই কালাপানী বৃহত্তৰ পূৰ্বাঞ্চলৰ পৰা আপোনালোকে ফিডবেক লওক, যিকোনো মানুহৰ পৰা সোধক যে ডক্টৰজন কেনেকুৱা। এখেতৰ বিহেভিয়াৰ এনেকুৱা বেয়া মানে এখেতে আমাৰ এই কালাপানী পূৰ্বাঞ্চলত বোলে মানুহ নাই, বোলে মানুহ নাথাকে, বোলে মানুহ নহয় বোলে আমালোকে। তো আমালোকে মানুহ নহয় নেকি? এনেকুৱা লাগে নেকি যে আমালোকে মানুহ নহয়? এখেতে কৈ থাকে যে আমালোক কালাপানীত মানুহ নাই, ইয়াৰ লগত বোলে কথা কোৱাৰ কোনো যোগ্য ব্যক্তি বোলে নাই। আমি অযোগ্য ব্যক্তি বোলে ইয়াৰ লগত কথা পতাৰ কাৰণে আমি হস্পিটেলত যাব নোৱাৰি। তাৰমানে আমি পইচা নিদিলে আমি অযোগ্য ব্যক্তি, আমি মানুহ নহয়। তেতিয়া পইচা দিলে আমি মানুহ হয়, পইচা দিলে আমি যোগ্য ব্যক্তি হয়। এনেকুৱা ডক্টৰক আমি কি কৰিম এনেকৈ ডক্টৰক দি আমি। গতিকে এখেতে আচলতে ইয়াত আমাৰ ৰাইজৰ কাৰণে অহা নাই, এখেতে আচলতে পূৰ্বাঞ্চলত আহিছে লুণ্ঠন ৰাজ চলোৱাৰ কাৰণে। এখেতে কাকো দেখি ভয় নকৰে। আজিৰ হিমন্ত চৰকাৰৰ দিনত এখেতে ইমান সাহস ক'ৰ পৰা পায় নাজানো। ইয়াৰ পিছত ইয়াৰ বেকগ্ৰাউণ্ডত কাৰ হাত আছে? গতিকে ইমান সাহস ক'ৰ পৰা পায় এখেতে যে এনেকুৱা টকা সংগ্ৰহ কৰাৰ, এনেকুৱা ডাইৰেক্ট ডিমাণ্ড দি টকা লোৱাৰ সাহসটো এখেতে কোনে দিছে? গতিকে হয়, ডক্টৰজনৰ নাম হৈছে জাহাংগীৰ। গতিকে এখেতে অকল এটা বস্তুৱেই চিনি পাই আছে যে ইয়াৰ টকা লাগে। এখেতৰ ট্ৰিটমেণ্টৰ কোনো ধান্দা নাই, কোনো হেৰি নাই। এখেতৰ লাগে এটা বস্তু, টকা লাগে। গতিকে এনেকুৱা ডক্টৰৰ আমাৰ প্ৰয়োজন নাই ইয়াত। এইখন ডক্টৰক অনতি পলমতে ইয়াৰ পৰা গুচাই দিব লাগে, আঁতৰাই দিব লাগে আৰু ইয়াক অতি সোনকালে ছাছপেনশ্যন কৰিব লাগে। আৰু আমাক এই কালাপানীৰ কাৰণে, কালাপানী বৃহত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থত আমাৰ এই কালাপানীত 90% দুখীয়া মানুহ। গতিকে এইখন দুখীয়া মানুহৰ কাৰণে আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাম যে অনতি পলমতে যাতে ভাল এখন ডক্টৰ আমাৰ এই পূৰ্বাঞ্চলত নিয়োগ কৰে, আমাৰ এই পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ ৰাইজৰ সেৱা আগবঢ়ায়। গতিকে এইখনে আমি দাবী জনাম আমাৰ ৰাইজৰ তৰফৰ পৰা। মোৰ মানে ডাক্তাৰী কালাপানীত আহিছিলোঁ এই ৰোগী লৈ, মানে আমার শ্বশুর আমার শাশুড়ি নিয়ে আসার পরে এটা মানে কালাপানির মধ্যে মেডিকেল করে কালাপানি নিয়ে থানায় নিয়ে গেছি। থানায় নিয়ে যাওয়ার পরে অনেক থেকে ফিরে পুলিশ সুদ্ধা এই জায়গায় আসি। আসার পরে মানে ট্রিটমেন্ট করার পরে মানে পয়সা চাইছে ২,০০০ টাকা। এটা কালাপানির হসপিটালে আসার সাথে এই যে ডাক্তারে পয়সা চাইছে, জাহাঙ্গীর আলম পয়সা চাইছে ২,০০০ টাকা পয়সা চাইছে। তারপরে আমি তো কইছি আমি গরিব মানুষ, আমি তো পয়সা দিবার পারি না, তো বাড়ি থেকে এখন কিছু আইনা আপনারা দেওয়ার লাগবে। তো এর পরে করার পরে এটা সরকারি হসপিটাল তো যাওয়ার পরে তো কইলেন যে আমার রিপোর্টটা দেন, আমি রিপোর্টটা নিয়ে হেরে অল্প থানায় যাব। তো দিল না, কয় আগে টাকা নিয়ে আসো। হ্যাঁ, পুলিশ কেস। পরে টাকা নিয়ে আসো। টাকা নিয়ে আসার পরে তো টাকা আমি ফিরো বিকেলে আরেকবারও গেছি যে টাকাটা আনতেছে আপনার দেন ফিরো, তাও দিল না। পরে টাকা নিয়ে আসার পরে এর দিছি, তারপরে আমার রিপোর্ট দিছে। হ্যাঁ, ভিডিও আছে। হ্যাঁ আছে, মোর লগতে আছে ভিডিও। হ্যাঁ, টকা লওয়া ভিডিও আছে। আইনি পদক্ষেপ লৈছে যে এইটো গরিব মানুষ, নিরীহ মানুষ আহিলে এইটো পয়সা নিয়ে দেওয়ার কারণে এইটো ট্রিটমেন্ট না করে, মেডিকেল না করে, এইটো কেনেকুৱা ডাক্তার? এইটো তো ১৬০০ টাকা রয়েছে। সরকার লোক কি এইটো আমার সরকার লোক একটা আবেদন কি যে এইটো কালাপানি এইটো সরকারি ডাক্তার, এইটো পয়সা কি কারণে লব? পয়সা নেওয়ার তো তার কোনো নাই, অধিকার আছে নাকি? আমার দাবিটো সেইটো যদি নিরীহ মানুষ আহিলে এইটো এনেকৈ হয়ে চিকিৎসা করবো, সেইটো তো পয়সা সরকারের পায়। তো সরকার তো এনেকৈ রাখে নাই না, ইয়াক বেতন দিয়ে রাখিছে তো ইয়াতে। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো,
এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D, 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।